Okay guys, first of all background noise hobo pare tar karone sorry etu adjust kori loba eno class ot noise ot class kora so bore ase so etu adjust kori loba eta moi class ot kod dore aji ami dhatu ora dhari chapter to start korim thik ase etu chapter mainly ami dhatu aro dhatu bhautik dharma kotha porim tar bisot rasayanik dharma aro tar bisot dhatu bilak kenege niskahon kora hoy etu kotha ami porim je dhatu bilak ki dore niskahon kori ami ki dore byabohar koribo paru etu bostu porim So first time I saw Thatur bhautik dharma. Thatur bhautik dharma bole bole bahut keita dharma ase. Moi jiban par dangale likho try korim. Thik ase. First tote hol Thatur boror kothinota. Kothinota mane hol Thatur bor tan. Sadarante Thatur bilak tan. Aru ei sadarante shobdoto ki use korchu moi pisot koresu. Thik ase. Tar bisot ahil Thatur bor khat khawaniya. Khat khawaniya etu eta 2 number dharma aru eta kotha ko alopman poro problem hobo pare etu adjust kori loba thik ase adjust kori solbo lagbo koi na tar bisot next ahil duty so dhatu bilakor sikmi kori ase ei sikmi kori thaka dharma to duty boli koi dhatu ami jetia pohor eta maru dhatu pistot jetia pohor pore tetia ki hoy dhatu bilak sikmi kori etu koi duty boli tar bisot ahil tomar ninadi gun ninadi gun ei sarita ami bhautik dharma palo ha je kothinota ase khat khawaniota ase duty ase dhatu bilakor ninadi gun ase eta aru eta ase je namoniyota ha bahut kita dharma ase bolo namoniyota beshi tolot nilikhe dekha napa pora sala first of all kothinota mane hol dhatu bilak tan সাধারণ অবস্থাত ধাতু বিলাক গোটা আৰু টান এটো ধাতু বিলাকৰ কঠিনতা হাতখন নিয়তা মানে হল ধাতু বিলাক যেতিয়া আমি কুবালে ধাতু বিলাক কি হৈ যায় সেকেটা হৈ যায় ওটা দিতে আঘাতটো সহ্য কৰিব পাৰে এটো কয় হাতখন নিয়তা তাৰ পিছত আহিল দুটি মানে তো কলৈ মই মাত্ৰ যে দুটি মানে হল সিগমি গণি যে ধাতু বিলাকৰ পৃষ্ঠ বিলাক সিগমি থাকে এটো কয় দুটি বুলি তাৰ পিছত আহিল নিনাদি গুণ মানে হল ধাতু বিলাকত যেতিয়া আমি কুবালে ধাতু বিলাকত শব্দ ওলায় যেটা আমি লোড কুবালো বা বেলেগ ধাতুত কুবালো এলুমিনিয়াম তাম এনেকুৱা ধাতু বিলাকত যেতিয়া আমি কুবাম তেতিয়া কি হ'ব টিং টিং কৰি শব্দ ওলায় সেই শব্দটো শব্দ ওলোৱা ধৰ্মটোক আমি নিনাদি গুণ বুলি কওঁ তাৰপিছত আহিল নমনীয়তা মানে হ'ল আমি ধাতু বিলাকক যিমান পাৰোঁ সৰু আমি তাৰলৈকে মানে সলাব পাৰোঁ ঠিক আছে যে এটা ধাতুৰ টুকুৰা ল'লে সেই টুকুৰাটোৰ পৰা আমি সৰু তার বনাব পাৰোঁ এই গুণটোক কোৱা হয় নমনীয়তা বুলি তাৰ উপৰিও ধাতু বিলাকৰ আৰু কিছুমান গুণ আছে যেনে ধাতু বিলাকৰ পৰিবাহিতা তাপ পৰিবাহিতা হা তাপ পৰিবাহিতা আৰু এটা হল বিদ্যুতৰ পৰিবাহিতা বিদ্যুৎ পৰিবাহিতা এটা চাবা তাপ পৰিবাহিতা মানে হল ধাতু বিলাকৰ মাজেৰে তাপ পাৰ হৈ যায় এটো কথা আমি জানো সবে যে ধাতু এডালৰ যদি এটা সাইডে আমি গৰম কৰোঁ আনটো সাইডে যদি ধৰি যাব আমাক কিবা আমি সেই তাপটো অনুভৱ কৰিম তাৰপিছত বিদ্যুতৰ পৰিবাহিতা সাধাৰণতে সকলোবিলাক ধাতুৰ মাজেৰে কি হয় বিদ্যুৎ পাৰ হৈ যায় কিছুমান ধাতুৰ মাজেৰে কমকে বিদ্যুৎ পাৰ হৈ যায় কিছুমান ধাতুৰ মাজেৰে বেছিকে বিদ্যুৎ পাৰ হৈ যায় ঠিক আছে এইখিনি আছিল বেসিক বস্তু যে ধাতুবিলাকৰ এটো আছিল ভৌতিক ধৰ্ম এই যে ভৌতিক ধৰ্ম আছে এই ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি আমি ধাতুনে অধাতু বিভক্ত কৰিব নোৱাৰো কাৰণ ইয়াৰে কিছুমান কি আছে এক্সেপশন মানে ব্যতিক্ৰম আছে এটা কেনেকুৱা ব্যতিক্ৰম এটা চাবা যে সাধাৰণতে ধাতুবিলাক কঠিনতা মানে কঠিন টান কিন্তু এনেকুৱা কিছুমান ধাতু আছে যিবিলাক ধাতু আমি সহজে কটাৰীৰে কাটিব পাৰোঁ যেনে উদাহৰণস্বৰূপে লিথিয়াম সোডিয়াম পটাছিয়াম এই তিনিটা ধাতু আমি কটাৰীৰে কাটিব পাৰোঁ ঠিক আছে লিথিয়াম সোডিয়াম পটাছিয়াম এই তিনিটা হল তাৰ ব্যতিক্ৰম এই কঠিনতা ধৰ্মটো ব্যতিক্ৰম কিতাপত আছে ধুনীয়াকৈ পেজত লিখা আছে যে কঠিনতাৰ ব্যতিক্ৰম হ'ব মান লিথিয়াম সোডিয়াম পটাছিয়াম ইহঁতক আমি কটাৰীৰে কাটিব পাৰোঁ ইহঁত টান নহয় তাৰ পিছত যে মই কৈছিলোঁ যে সাধাৰণতে ধাতুবিলাক গোটা সাধাৰণতে বুলি কিয় কৈছিলোঁ কাৰণ এটা ধাতু এনেকুৱা আছে যিটো সাধাৰণ উষ্ণতাত কি হয় জুলীয়া হয় সেই ধাতুটো হ'ল পাৰা বা মাৰ্কুৰী ঠিক আছে তাৰপিছত ঘাত খহনীয়তা মানে কি ধাতুবিলাকত কুবালে কি হৈ যায় চেপেটা হৈ যায় এইটো এটা আছিল তাৰ ধৰ্ম ধাতুবিলাক যেতিয়া আমি কুবাম সেইটো কি হৈ যাব চেপেটা হৈ যাব ধাতুবিলাক ভাঙি নাযায় কিন্তু পাৰাৰ কথা ভাবিছোঁ
পাৰাক আমি কোবাইছে পেটা কৰিব পাৰিম নেকি? পাৰাটো সাধাৰণ অৱস্থাত জুলীয়া ন, চ' এইটো তাৰ আমি এক্সেপশ্যন কৰি ধৰিব পাৰোঁ। তাৰপিছত এই দুটি মানে হ'ল চিকমিকনি। সকলোবিলাক ধাতুৰে কি আছে? চিকমিকনি আছে। কিন্তু কিছুমান অধাতু আছে যাৰ কি আছে? চিকমিকনি আছে। চ' আমি এই দুটিটো চাই ধাতু নে অধাতু সেইটো গম নাপাওঁ হা। তাৰপিছত এই লীনাদি গুণ, ইয়াৰ পৰা ব্যতিক্ৰম নাই বুলি ক'ব পাৰোঁ আমি, কাৰণ লীনাদি গুণ মানে ধাতুবিলাকত কোবালে চব ধাতুতে কোবালে মাত ওলাব, পাৰাটো বাৰু ইয়াতো ধৰিব পাৰোঁ। তাৰপিছত এই নমনীয়তা মানে হ'ল আমি কোমল মানে সৰু তাৰলৈকে ৰূপান্তৰ কৰিব পাৰোঁ হা। তাৰপিছত আহিল বিদ্যুতৰ পৰিবাহিতা আৰু তাপৰ পৰিবাহিতা। এতিয়া সকলোবিলাক ধাতুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যায় আৰু সকলোবিলাক ধাতুৰ মাজেৰে কি হৈ যায়? তাপো পৰিবাহী হয়, অৰ্থাৎ সিহঁতে তাপ পৰিবহণ হয়। এতিয়া মই কিতাপখনৰ পৰা কেইটামান বস্তু কৈ আছোঁ। এতিয়া কিতাপত কেইটামান পইণ্ট আছে, মানে কেইটামান লাইন লিখা আছে, সেই লাইনকেইটা ইম্পৰ্টেণ্ট, তাৰ পৰা MCQ আহে পৰীক্ষাত হা। চ' সেই লাইনকেইটা তোমালোকে ভালকৈ চিন্তি থ'ব লাগিব। মই পঢ়াটো তোমাৰ চিন দিব দিছোঁ। এতিয়া চাবা ইয়াতে আছে যে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল ৰূপ আৰু তাম। সি আৰু পাৰা তুলনামূলকভাৱে কম পৰিবাহী। এতিয়া ৰূপ আৰু তাম এই দুটা তাপৰ আটাইতকৈ ভাল পৰিবাহী। সেইকাৰণে ৰূপ আৰু তামৰ পাত্ৰ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কম ইন্ধন খৰচ কৰি আমি কি কৰিব পাৰোঁ? খাদ্য বস্তু প্ৰস্তুত কৰিব পাৰোঁ। কিন্তু ৰূপৰ দাম বহুত, সেইকাৰণে আমি ৰূপ ব্যৱহাৰ কৰিব নোৱাৰোঁ হা। তাৰপিছত আহিল তোমাৰ সি আৰু পাৰা তুলনামূলকভাৱে কম পৰিবাহী, আৰু বিদ্যুতৰ তাপৰ কম পৰিবাহী হ'ল সি আৰু পাৰা। ঠিক আছে, এই দুটা মনত ৰাখে। তাৰপিছত আহিল তোমাৰ বিদ্যুতৰ পৰিবাহীৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ যে ৰূপ আৰু তাম বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী হা। যে এই দুটা ধাতু ৰূপ আৰু তাম নামৰ ধাতু দুটা বিদ্যুতৰ আটাইতকৈ ভাল পৰিবাহী ধাতু হা। এতিয়া ইয়াতে লীনাদি গুণৰ কথা আছে। তাৰপিছত আহিল অধাতু পাৰ্টটো। এতিয়া ধাতুটো শেষ হ'ল, আমাৰ ধাতুৰ ভৌতিক ধৰ্মটো শেষ হ'ল। তাৰপিছত আহিল অধাতু। এতিয়া অধাতুত কি আছে? তোমালোকে আগৰ শ্ৰেণীত পাইছে যে ধাতুৰ তুলনাত অধাতুৰ সংখ্যা তাকৰ। অধাতু কিছুমানৰ উদাহৰণ হ'ল কাৰ্বন, ছালফাৰ, আয়ডিন, অক্সিজেন, হাইড্ৰজেন ইত্যাদি। অধাতুবোৰ কঠিন নাইবা গেছীয়, কিন্তু ব্যতিক্ৰমে ব্ৰমিন, জুলীয়া। এতিয়া এইটো ইম্পৰ্টেণ্ট বস্তু যে ধাতু এবিধ জুলীয়া আছে সাধাৰণ উষ্ণতা, আৰু অধাতু এবিধ জুলীয়া আছে হা। চ' জুলীয়া ধাতুটো হ'ব জুলীয়া ধাতু হ'ল পাৰা, আৰু জুলীয়া অধাতু হ'ব ব্ৰমিন। এই নাম দুটা মনত ৰাখিবা, এই নাম দুটা ইম্পৰ্টেণ্ট হা। জুলীয়া ধাতু সোধে, জুলীয়া ধাতু পাৰা, আৰু জুলীয়া অধাতু সুধিলে এইটো হ'ব ব্ৰমিন। বাকী যিমানবিলাক অধাতু আছে সেইবিলাক সাধাৰণ অৱস্থাত, গেছীয় অৱস্থাত বা গোটা অৱস্থাত পাওঁ আমি, কিন্তু এই ব্ৰমিনটো আমি লিকুইড অৱস্থাত পাওঁ বা জুলীয়া অৱস্থাত পাওঁ। এতিয়া ইয়াতে কিছুমান ব্যতিক্ৰমৰ কথা আছে, সেই ব্যতিক্ৰমকেইটা মই কৈ দিছোঁ। পাৰাৰ বাহিৰে সকলোবোৰ ধাতু সাধাৰণ উষ্ণতাত গোটা বা কঠিন, এইটোতো কৈছোঁৱেই। ধাতুৰ গলনাংক বেছি, অৰ্থাৎ ধাতুবিলাক আমি যদি গলাব লাগে বহুত বেছি তাপ দিব লাগে, বহুত ডিগ্ৰী চেলচিয়াছত দিলেই ধাতুবিলাক গলে। কিন্তু দুটা ধাতু এনেকুৱা আছে যি দুটা আমি হাতৰ তলুৱাত ল'লে কি হৈ যায়? গলি যায়। সেই ধাতু দুটা হ'ল গেলিয়াম আৰু চিজিয়াম। মনত ৰাখিবা। কম গলনাংকৰ ধাতু, কম গলনাংকৰ দুটা হ'ব গেলিয়াম আৰু চিজিয়াম। এই দুটা হ'ল গেলিয়াম আৰু চিজিয়াম। এই দুটা একদম কম গলনাংকৰ, অৰ্থাৎ আমি যদি হাততে লওঁ আমাৰ শৰীৰৰ যিটো উষ্ণতা আছে সেই উষ্ণতাতে এইটো গলি যাব। তাৰপিছত আহিল তোমাৰ আয়ডিন। এতিয়া মই ধাতুৰ ধৰ্ম পঢ়াতে এটা কথা কৈছিলোঁ যে দুটি বা চিকমিকনি, যে ধাতুবিলাকৰ চিকমিকনি থাকে, কিন্তু আয়ডিন এনেকুৱা এটা অধাতু যিটো কি আছে ধাতুৰ দৰে চিকমিকনি আছে। অৰ্থাৎ আয়ডিনটো তোমাৰ সাধাৰণতে গোটা অৱস্থাত থাকিব। ঠিক আছে, সেই আয়ডিনত যেতিয়া আমি পোহৰ এটা মাৰি দিম, পোহৰটো মাৰি দিয়াৰ পিছত সেই আয়ডিনটো কি হৈ যাব? তোমাৰ চিকমিকনি।
তাৰপিছত আহিল সবচে ইম্পৰ্টেণ্ট বস্তু কাৰ্বন হা পৃথিৱীৰ আটাইতকৈ টান বস্তু হ'ল হীৰা কিন্তু হীৰা কি নহয় ধাতু নহয় হা তো হীৰা হ'ল এটা অধাতু ক'ৰ পৰা হৈছে কাৰ্বনৰ পৰা এতিয়া কাৰ্বন লেচনটো আমি যেতিয়া পঢ়িম তাতে বহুৰূপ পাম কাৰ্বনৰ বহুৰূপ অৰ্থাৎ কাৰ্বন আমি বিভিন্ন ৰূপত পাওঁ পৃথিৱীত তাৰ ভিতৰত এটা আছে হীৰা আৰু এটা আছে গ্ৰেফাইট যে হীৰাটো আমি গম পালোঁ আটাইতকৈ টান বস্তুটো পৃথিৱীৰ হ'ল হীৰা কিন্তু এইটো হ'ল অধাতু হা আমি সাধাৰণতে অধাতুবিলাক কোমল বুলি জানো আৰু যিবিলাক সহজে ভাঙি যায় বুলি জানো ধাতুবিলাক টান বুলি জানো কিন্তু হীৰাটো আটাইতকৈ টান অধাতু নেক্সট আহিল গ্ৰেফাইট এতিয়া গ্ৰেফাইটে কি কৰে বিদ্যুৎ পৰিবহন কৰা অধাতু হা যে অধাতুবিলাকৰ মাজেৰে বিদ্যুৎ পৰিবহন কৰিব নোৱাৰি কিন্তু বিদ্যুৎ পৰিবাহী এটা অধাতু আছে যাৰ নাম হ'ল গ্ৰেফাইট হা বিদ্যুৎ পৰিবাহী অধাতু হ'ল আমাৰ গ্ৰেফাইট এই দুটা পেজৰ কাৰণে এইখিনি বস্তু ইম্পৰ্টেণ্ট যে বিদ্যুৎ পৰিবাহী অধাতু আছে আমাৰ গ্ৰেফাইট এই এক্সেপশ্যন কেইটা ব্যতিক্ৰম কেইটা মনত ৰাখিব তাৰপিছত আহিল সোডিয়াম পটাছিয়াম আৰু গেলিয়াম লিথিয়ামৰ কথা আছে অৰ্থাৎ সাৰ ধাতু কোনবিলাক আছিল পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম বৰ্গত লেফ্ট ছাইডৰ প্ৰথম লাইনটোত থকা বৰ্গকেইটা কি মৌলকেইটা কি বুলি কয় সাৰ ধাতু বুলি কয় লিথিয়াম সোডিয়াম পটাছিয়াম লিনাক মনত আছে ন লিনাক বুলি লিখিছোঁ যে লিথিয়াম সোডিয়াম পটাছিয়াম এই তিনিটা সাৰ ধাতু একদম কোমল সিহঁতক আমি কটাৰীৰে কাটিব পাৰোঁ চ' এইটো এটা কি হ'ব ব্যতিক্ৰম হ'ব হা তাৰপিছত ইয়াতে আৰু দুটা ইম্পৰ্টেণ্ট বস্তু দিয়া আছে সেই দুটা হ'ল ধাতুৰ যিবিলাক অক্সাইড আছে অক্সাইডবিলাক কেনেকুৱা প্ৰকৃতি ধাতুৰ অক্সাইডবোৰ যদি ধাতুৰ অক্সাইড হয় এইটো কেনেকুৱা হ'ব ক্ষাৰকীয় হ'ব ধাতুৰ অক্সাইড হ'লে ক্ষাৰকীয় আৰু যদি অধাতুৰ অক্সাইড হয় অধাতুৰ অক্সাইড হ'লে আম্লিক এই দুটা বস্তু ইম্পৰ্টেণ্ট বস্তু এই দুটা বস্তু ধাতুৰ অক্সাইড মানে কি ধাতু এটাৰ লগত যদি অক্সিজেন লাগি থাকে এইটো ধাতুৰ অক্সাইড যেনে মেগনেছিয়ামৰ লগত যদি অক্সিজেন লাগে মেগনেছিয়াম অক্সাইড হ'ল এইটো ধাতুৰ অক্সাইড কাৰ্বনৰ লগত যদি অক্সিজেন লাগি থাকে কাৰ্বন ডাই অক্সাইড এইটো অধাতুৰ অক্সাইড অৰ্থাৎ অধাতুৰ যিবিলাক অক্সাইড এইবিলাক অধাতুৰ অক্সাইড বুলিও সেইবিলাক হ'ব আম্লিক ধৰ্ম অৰ্থাৎ ইহঁতে নীলা লিটমাছ ৰঙা কৰিব কিন্তু যদি এইটো ধাতুৰ অক্সাইড হয় এটা ক্ষাৰকীয় ধৰ্ম হ'ব অৰ্থাৎ কি হতে ৰঙা লিটমাছ নীলা হয় ঠিক আছে এইখিনি বস্তু একচুৱেলি মই ভিডিঅ'টো অন বস্তুনে চাই লওঁ অ'কে ঠিকে আছে চব ঠিকে আছে ओके এতিয়া আহিল ধাতুৰ ৰাসায়নিক ধৰ্ম হা ৰাসায়নিক ধৰ্ম বুলি কওঁতে আমি এনেকুৱা বস্তুবিলাক পঢ়িম যে ধাতুবিলাকক বেলেগ বেলেগ বস্তুৰ লগত ৰিয়েকশ্যন কৰি যাম ফাৰ্ষ্টতে আছে বায়ুৰ লগত ৰিয়েকশ্যন কৰিম আমি অৰ্থাৎ অক্সিজেনৰ লগত আমি ৰিয়েকশ্যন কৰিলোঁ বা বায়ুত থকা বেলেগ গেছৰ লগত যদি লগ লাগে তাৰপিছত আহিল তোমাৰ ধাতুক আমি এচিডৰ লগত বিক্ৰিয়া কৰিম ধাতুক আমি বেলেগ বেলেগ কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিম তেনেকুৱা বিভিন্ন ধৰণৰ বিক্ৰিয়াবিলাক আছে অৰ্থাৎ ধাতুবিলাক যদি আমি কেমিকেলি চাওঁ ৰাসায়নিক ধৰ্মবিলাক তাৰ কেনেকুৱা হ'ব সেইটো আমি চাওঁ এতিয়া ধাতুৰ ডেফিনেশ্যনটো কৰা হ'ব ন ধাতু মানে হ'ল যদি আমাক ধাতু কি বস্তু আমি এতিয়া এনেকৈ ক'ব নোৱাৰোঁ যে ধাতু টান বস্তুবিলাক আমি ধাতু বুলি কওঁ এনেকৈ ক'ব নোৱাৰোঁ কাৰণ আমি গম পালোঁ যে জুলীয়া বস্তু আছে যিটো ধাতু যেনে পাৰা হয়নে নহয় চ' আমি কি ক'ম এতিয়া ধাতুৰ যদি ডেফিনেশ্যন হয় যে যিবিলাক মৌল হয় মৌল বুলি ক'ব লাগিব কাৰণ যিমানবিলাক মৌল আছে পৃথিৱী সিহঁতক তিনিটা ভাগত ভাগ কৰোঁ ধাতু অধাতু ধাতু গল্প চ' যিবোৰ মৌল হয় কি কৰে তাৰ বহুতো কক্ষৰ পৰা ইলেক্ট্ৰন ত্যাগ কৰে বা বেলেগক ইলেক্ট্ৰন দি ধনাত্মক আয়ন গঠন কৰে অৰ্থাৎ কি গঠন কৰে কেটায়ন গঠন কৰে ধনাত্মক আয়ন হ'লে কেটায়ন যেনে সোডিয়ামটো আমি কি ল'ব সোডিয়ামৰ আয়নটো সোডিয়াম Na+ বুলি ল'ব মেগনেছিয়াম আয়নটো আমি মেগনেছিয়াম Mg2+ বুলি ল'ব হা সিহঁতে কি কৰিব পাৰে সিহঁতৰ বহুতো কক্ষৰ পৰা ইলেক্ট্ৰন দি দিব পাৰে যোনে ইলেক্ট্ৰন দিব পাৰে ইলেক্ট্ৰন দি যোনে কি কৰে কেটায়ন গঠন কৰে তাক আমি কি বুলি ক'ম ধাতু বুলি ক'ম আৰু ইয়াৰ উল্টাটো হয়
যোনে ইলেক্ট্ৰন গ্ৰহণ কৰে সেটা ক্লোৰিন ক্লোৰিনে ইলেক্ট্ৰন বেলেগৰ পৰা ল'ব পাৰে ই দিবা নৰে ই ল'ব পাৰিব ইলেক্ট্ৰন যোনে ইলেক্ট্ৰন গ্ৰহণ কৰে আৰু গ্ৰহণ কৰি এনায়ন গঠন কৰে ওপৰত মাইনাছ থকা মানে কি এনায়ন গঠন কৰিলে এইটো আমি কি বুলি কম অধাতু বুলি কম মানে এটা উদাহৰণ অক্সিজেন এইকেইটা হ'ল এইটো হ'ল ধাতু আৰু অধাতুৰ এইটো ডেফিনেশ্যন মই ইয়াত অক্সিজেন আছে ডেফিনেশ্যন হা ওকে এটা আমি বিক্রিয়া চাওঁ প্ৰথমটো হ'ল ধাতুৰ ৰাসায়নিক ধৰ্ম ধাতুৰ ৰাসায়নিক ধৰ্ম প্ৰথমটো হ'ব আমাৰ ধাতুৰ বায়ুৰ লগত বিক্রিয়া সৰিকি লৈ গ'ল নেকি বেছি ধাতুৰ বায়ুৰ লগত বিক্রিয়া ঠিক আছে ধাতুৰ বায়ুৰ লগত বিক্রিয়া বুলি ক'লে ফাৰ্ষ্টতে আমি অক্সিজেনৰ লগত বিক্রিয়া চাওঁ ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্রিয়া কৰে তেতিয়া কি হয় একদম সিম্পল বস্তু ধাতু প্লাস যদি অক্সিজেন হয় এটো কি হ'ব ধাতব অক্সাইড সাইডত দেখা পাবা চাগে ক্যামেৰাটো মিলাই লৈছিলো মই এনেকৈ ধাতুৱে যেতিয়া অক্সিজেনৰ লগত বিক্রিয়া কৰে এটোক আমি কি বুলি কওঁ ধাতব অক্সাইড বুলি কওঁ হা উদাহৰণ মেগনেছিয়াম প্লাস অক্সিজেন লগে কি হ'ল মেগনেছিয়াম অক্সাইড ধাতু আৰু অক্সিজেন লগে কি হ'ল ধাতব অক্সাইড ধাতু আছে অক্সিজেন আছে ধাতু আৰু অক্সিজেনৰ কাৰণে নাম হ'ল ধাতব অক্সাইড ঠিক আছে এটো হ'ল ধাতুৰ অক্সিজেনৰ লগত বিক্রিয়া এতিয়া কপাৰ হা কপাৰত যেতিয়া আমি কি কৰিম অক্সিজেনৰ লগত বিক্রিয়া কৰিম এটো কি হ'ব কপাৰ অক্সাইড ঠিক আছে এটা এই বস্তুটো যোৱা বছৰ কোনোবা এখন টেষ্ট পেপাৰত আহিছে যে কপাৰক যেতিয়া আমি উত্তপ্ত কৰোঁ কপাৰক যেতিয়া আমি উত্তপ্ত কৰিম তেতিয়া বিক্রিয়াটো লিখা আৰু কি পৰিৱৰ্তন হ'ব যে কপাৰৰ উত্তপ্ত কৰাৰ পিছত যিটো নতুনকৈ যৌগ গঠন হ'ব তাৰ নাম হ'ল কপাৰ অক্সাইড এই কপাৰ অক্সাইডৰ বৰণটো কলা ঠিক আছে এইটো ব্লেক কালাৰ হয় এইটো মনত ৰাখিব কালাৰ ডিকশ্যন বুদে এইটো ব্লেক কালাৰ কলা গতিকে যেতিয়া আমি কপাৰে বায়ুৰ লগত বিক্রিয়া কৰোঁ এই কপাৰ অক্সাইড গঠন কৰে আৰু এই কপাৰ অক্সাইডৰ বৰণটো হ'ব কলা হা তাৰপিছত আহিল এলুমিনিয়ামৰ অক্সাইডৰ লগত বিক্রিয়া কৰোঁ মই কিতাপত থকা ৰিয়েকশ্যন এটা দিছোঁ এলুমিনিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্রিয়া কৰে তেতিয়া কি উৎপন্ন হ'ব এলুমিনিয়াম অক্সাইড শব্দটো কৰি চাবা মই কৰি দিম দল ইজি বস্তু এইটো হ'ল এইটোৰ নাম হ'ল এলুমিনিয়াম অক্সাইড হা Al2O3 সংকেতটো কেনেকৈ হ'ল মনত আছে নাইনটো আমি পাইছিলোঁ এইটো বস্তু যে Al আৰু O এলুমিনিয়ামৰ যোজতা 3 অক্সিজেনৰ যোজতা 2 Al2 দুইটাৰ লগত লাগিব তিনিটাৰ লগত যায় Al2O3 এলুমিনিয়াম অক্সাইড ওকে এতিয়া আহিল যে ধাতুবিলাকে অক্সিজেনৰ লগত বিক্রিয়া কৰি ধাতব অক্সাইড গঠন কৰে এতিয়া এই ধাতব অক্সাইডবিলাক কেনেকুৱা ধৰণৰ বুলি কৈছিলোঁ আমি ক্ষাৰকীয় ধৰ্মৰ অলপমান আগতে লিখি দিছোঁ মই যেতিয়া আমি ভৌতিক ধৰ্মৰ কথা পঢ়িছিলোঁ তেতিয়া লিখি দিছোঁ যে ধাতুৱে ধাতুৰ যিবিলাক অক্সাইড হয় ধাতব অক্সাইড সেইবিলাক ক্ষাৰকীয় ধৰ্মৰ হয় কিন্তু এই যে এলুমিনিয়াম অক্সাইড ইয়াৰ অলপ ধৰ্মটো বেলেগ ধৰণৰ হা ইমান অলপ বদমাছ আছে কেনেকুৱা বদমাছ আছে বা এলুমিনিয়াম অক্সাইডে এটা মানে এচিডৰ লগতো বিক্রিয়া কৰে ক্ষাৰকৰ লগত বিক্রিয়া এতিয়া আমি এচিড ক্ষাৰক আৰু লৱণ লেচনটো পঢ়োঁতে এইটো বস্তু পাইছিলোঁ 2 নম্বৰ লেচনটো যে এচিডৰ লগত ক্ষাৰকে বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক তেনেকৈ ক্ষাৰকৰ লগত এচিডে বিক্রিয়া কৰে লৱণ আৰু পানী উৎপন্ন হয় একে বস্তু কৰি ধৰিলা এতিয়া এই যে এলুমিনিয়াম অক্সাইড আছে এলুমিনিয়াম অক্সাইডে এচিডৰ লগতো বিক্রিয়া কৰে এলুমিনিয়াম অক্সাইডে ক্ষাৰকৰ লগতো বিক্রিয়া কৰে হা এলুমিনিয়াম অক্সাইডে যেতিয়া এচিডৰ লগত বিক্রিয়া কৰে Al2O3 plus HCl বুলি দিয়াৰ লগে লগে এটা কি হ'ব সদায় লৱণ আৰু পানী উৎপন্ন হয় সো লৱণ আৰু পানী উৎপন্ন হ'লে পানীটো বাৰু আমি সাইডকে লিখি ল'লোঁ যে H2O বাকি থাকিল কি এলুমিনিয়াম আৰু ক্লোৰিন সো এইটো হ'ব AlCl3 এলুমিনিয়াম ক্লোৰাইড সংকেত AlCl3 এইটো হ'ল লৱণ আৰু এইটো হ'ল পানী এটা চাবা এইটো আছিল এচিড ই কাৰ্ডৰে কাম কৰিছে তাৰমানে যিহেতু লৱণ আৰু পানী ওলছে নিশ্চয় এই ক্ষাৰকৰ দৰে কাম কৰিছে হা এইটো হ'ল প্ৰথম যেহেতু কি উৎপন্ন হ'ল লৱণ আৰু পানী উৎপন্ন এতিয়া নেক্সট এলুমিনিয়ামে আৰু এটা বস্তুৰ লগত বিক্রিয়া কৰে সেইটো হ'ল ক্ষাৰক
সেই ক্ষাৰকটো আমি সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক ল'লোঁ ঠিক আছে যেতিয়া এলুমিনিয়ামে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি উৎপন্ন হ'ব চাব Al2O3 plus Na2H হা বাস পানী ওকে এটা চাবা এটো এলুমিনিয়াম অক্সাইডে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া হৈছে এটো নাম হ'ব সোডিয়াম এলুমিনেট কিতাপত আছে নামটো সোডিয়াম এলুমিনেট এটো এটা এক প্ৰকাৰৰ লৱণ আৰু এটো কি হ'ল পানী হ'ল মানে এটো আমি কি দেখা পালো যে লৱণ আৰু পানী উৎপন্ন হ'ল এটো কি দিছিল আমি ক্ষাৰক কাৰণ সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক বুলি আমি জানোই গতিকে ক্ষাৰকৰ লগত কিহে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে নিশ্চয় এটো কি হ'ব এচিড হ'ব সো ইয়াতে আমি এলুমিনিয়াম অক্সাইডৰ দুটা ধৰ্ম দেখা পালো হয়নে ইয়াতে ক্ষাৰকৰ দৰে ধৰ্ম দেখাইছে ইয়াতে এচিডৰ দৰে ধৰ্ম দেখাইছে তাৰ মানে ইয়াৰ পৰা আমি কি বুজি পালো যে এলুমিনিয়াম অক্সাইডে দুই ধৰণৰ ধৰ্ম দেখে ই কেতিয়াবা ক্ষাৰকৰ ধৰ্ম দেখাব কেতিয়াবা এচিডৰ ধৰ্ম দেখাব তো এনেকুৱা ধাতব অক্সাইড হা যে যিবোৰ ধাতব অক্সাইডে এচিড আৰু ক্ষাৰক দুইটাৰ ধৰ্ম দেখুৱায় বা এচিড আৰু ক্ষাৰক দুইটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক আমি কি বুলি কওঁ উভধৰ্মী অক্সাইড বুলি কওঁ সো এই টপিকটো হ'ল আমাৰ উভধৰ্মী অক্সাইড এতিয়া এক্সামত আহিলে কি হ'ব যে উভধৰ্মী অক্সাইড কি ঠিক আছে আমি লিখলো যে যিবোৰ ধাতব অক্সাইডে এচিড আৰু ক্ষাৰক দুইটাৰ ধৰ্ম দেখুৱায় বা যিবোৰ ধাতব অক্সাইডে এচিড আৰু ক্ষাৰক দুইটাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক আমি কি বুলি কওঁ উভধৰ্মী অক্সাইড বুলি কওঁ তাৰপিছত আহে আমাক উদাহৰণৰ সৈতে দেখুৱা তেতিয়া আমি এই দুটা ৰিয়েকশ্যন লিখিব লাগিব কাৰণ এইটো হ'ল এচিডৰ ৰিয়েকশ্যন এইটো ফাৰ্ষ্ট ৰিয়েকশ্যন এইটো হ'ল কি ক্ষাৰকৰ লগত কৰা ৰিয়েকশ্যন অকল এইটো লিখি দিলে নহ'ব এতিয়া আমি ক্ষাৰক বুলি ধৰক এইটো লিখিব লাগিব কাৰণ এইটোত আমি কি বুলি কওঁ এচিড বুলি কওঁ ঠিক আছে এই বস্তু ওকে এইটো পাৰ্ট হ'ল তাৰপিছত আমি আহিম ওকে নেক্সট আছে সৰবাক ধাতব অক্সাইড পানীত অদ্ৰৱণীয় মানে ম্যাক্সিমাম ধাতব অক্সাইড যিবিলাক আছে এলুমিনিয়াম অক্সাইড হ'ল মেগনেছিয়াম অক্সাইড হ'ল এনেকুৱা যিমানবিলাক ধাতব অক্সাইড আছে তাৰে বেছিভাগে কি পানীত মিহলি নহয় পানীত অদ্ৰৱণীয় কিন্তু কিছুমানে পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে সোডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইড পানীত দ্ৰৱীভূত হৈ ক্ষাৰ উৎপন্ন কৰে এটা সোডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইডৰ পানীৰ লগত বিক্ৰিয়া হয় সবা সোডিয়াম অক্সাইড আৰু পটাছিয়াম অক্সাইড সোডিয়াম অক্সাইডৰ সংকেত হ'ল Na2O ই পানীৰ লগত বিক্ৰিয়া কৰিব ঠিক আছে তাৰপিছত পটাছিয়াম অক্সাইডে কাৰ লগত বিক্ৰিয়া কৰিব পানীৰ লগত বিক্ৰিয়া কৰিব হা পানীৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ক্ষাৰ উৎপন্ন কৰে এইকেইটাক আমি কি বুলি কওঁ ক্ষাৰক বুলি কওঁ ধাতব অক্সাইডবোৰক কি বুলি কওঁ আমি ক্ষাৰক বুলি কওঁ আৰু ইহঁতে কি উৎপন্ন কৰোঁ ক্ষাৰ উৎপন্ন কৰোঁ ক্ষাৰ কোনকেইটা যিকেইটাৰ পিছফালে হাইড্ৰক্সাইড থাকে সেইকেইটা আমি কি বুলি কওঁ ক্ষাৰ বুলি কওঁ অৰ্থাৎ এইটো পটাছিয়াম আছিল KOH এটা চব পানীত মিহলি হোৱা ক্ষাৰকবোৰক আমি কি বুলি কওঁ ক্ষাৰ বুলি কওঁ এইটো বস্তু চাগে লেসন 2 হৈছে এচিড ক্ষাৰক লৱণটো আছে হা যে পানীত মিহলি হোৱা ক্ষাৰকবিলাকক আমি ক্ষাৰ বুলি কওঁ এইটো আছিল ক্ষাৰক ই পানীৰ লগত মিহলি হৈ গ'ল পানীৰ লগত বিক্ৰিয়া কৰিছে কাৰণে ইয়াৰ নাম কি হ'ল ক্ষাৰ হৈ গ'ল এইটো আছিল ক্ষাৰক ইও পানীৰ লগত বিক্ৰিয়া কৰিছে এইটো কি হৈ গ'ল ক্ষাৰ হৈ গ'ল হা ওকে তাৰপিছত এটা আৰু এটা ইম্পৰ্টেণ্ট পেৰাগ্ৰাফ আছে যে সকলোবিলাক ধাতুৱে বায়ুৰ লগত সমানে বিক্ৰিয়া নকৰে সমানে বেগত বিক্ৰিয়া নকৰে তাৰমানে কিছুমানে বায়ুৰ লগত জলদি বিক্ৰিয়া কৰে কিছুমানে বহুত দেৰিকৈ বিক্ৰিয়া কৰে সেইটো আমি কেনেকৈ গম পাম যিখন ধাতুবিলাকৰ সক্ৰিয়তা ক্ৰম আছিল মনত আছে কেট্ৰিনা নে কাৰমাংগি অল্টোজেন ফেৰাৰি ফিৰ বি আই কিউ মিলি চিলভাৰ অডি এই লিষ্টখন লাগব এই লিষ্টখনৰ মতে কি আছিল যে ওপৰৰ ফালে যিমানবিলাক ধাতু আছে সিহঁতে সহজে বায়ুৰ লগত বিক্ৰিয়া কৰোঁ বায়ুৰ লগত বুলি নহয় সিহঁতে মানে একদম বেছি অগ্ৰগতি সিহঁতে চবৰ লগত সহজে বিক্ৰিয়া কৰে চ' সিহঁতে প্ৰথমতে
আমি যেহেতু বায়ুৰ কথা পঢ়িছোঁ, বায়ুৰ লগত বিক্ৰিয়া কৰিছোঁ, তো কি হ'ব এই সোডিয়ামে আৰু পটাছিয়াম এই দুটাৰ লগত সিহঁতে বায়ুৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে, তীব্ৰভাৱে বিক্ৰিয়া কৰি তাপবৰ্ষী বিক্ৰিয়া উৎপন্ন কৰে। আৰু এই তাপবৰ্ষী বিক্ৰিয়াৰ কাৰণে কি হৈ যায়, ইয়াতে জুই জ্বলি যায়, ঠিক আছে, বা ইয়াতে জ্বলি যাব পাৰে। সেইকাৰণে সোডিয়াম পটাছিয়াম এইবিলাক ধাতু ক'ত ডুবাই ৰখা হয়, কেৰাচিন তেলত ডুবাই ৰখা হয়, ঠিক আছে। কেৰাচিন তেলত আমি ডুবাই দিওঁ। এটা আছে যে বেলেগ বেলেগ ধাতু অক্সিজেনৰ লগত বেলেগ বেলেগ ধৰণে বিক্ৰিয়া কৰে। সোডিয়াম আৰু পটাছিয়াম ধাতুৱে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্তভাৱে বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে। দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়। সাধাৰণ উষ্ণতাত মেগনেছিয়াম, এলুমিনিয়াম, জিংক, লেড আদি ধাতুৰ পৃষ্ঠভাগত ধাতুবোৰৰ অক্সাইডৰ তৰপ এটাৰ আৱৰণ থাকে। অ'কে, এতিয়া এইখিনি আছিল বেছি শব্দ। তাৰে তলত কি আছিল, মেগনেছিয়াম, এলুমিনিয়াম, এইখিনি আছিল, হয়, মেগনেছিয়াম, এলুমিনিয়াম এইখিনি আছিল। যে ইহঁতৰ ওপৰত ইহঁতে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, ইহঁতৰ যিটো অক্সাইড হ'ব, ধৰা মেগনেছিয়াম অক্সাইড হ'ল, এলুমিনিয়াম অক্সাইড হ'ল, এই মেগনেছিয়াম অক্সাইড বা এলুমিনিয়াম অক্সাইডৰ যিটো তৰপ হ'ব, সেই তৰপটো ইহঁতক কি কৰিব, সুৰক্ষা দিব। কেনেকৈ সুৰক্ষা দিয়ে, আমি 1 নম্বৰ লেচনৰ একদম ফাৰ্ষ্ট পেজতে এটা বস্তু হৈছিল যে মেগনেছিয়ামক জ্বলোৱাৰ আগতে আমি কিয় চেণ্ড পেপাৰ বালিয়া কাগজেৰে কিয় খহি ল'ব লাগে, কাৰণ মেগনেছিয়ামে বায়ুৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। আৰু এই মেগনেছিয়াম অক্সাইডটো থকাৰ কাৰণে মেগনেছিয়ামৰ ফিটাডাল কি নহয়, জ্বলি নাযায়। গতিকে সেই মেগনেছিয়াম অক্সাইডৰ তৰপটো আমি খহি ল'ব লাগিল, অৰ্থাৎ গুচাই ল'ব লাগিল। সেইকাৰণে আমি এক কি কৰোঁ, বালিয়া পেপাৰেৰে বা চেণ্ড পেপাৰ বা বালিয়া কাগজেৰে আমি খহি লওঁ। হা, চ' এইটো বস্তু যে এতিয়া এই মেগনেছিয়াম অক্সাইডটো কি কৰিছে, তাক সুৰক্ষা দিছে, এটা সুৰক্ষা কবচ হিচাপে কাম কৰিছে। এলুমিনিয়ামৰ আছে বস্তু, এলুমিনিয়ামে যেতিয়া এলুমিনিয়াম অক্সাইডটো গঠন কৰিব, এলুমিনিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইড গঠন কৰে, তেতিয়া কি হয়, এই এলুমিনিয়াম অক্সাইডটোই এলুমিনিয়ামৰ পাত্ৰবিলাকক সুৰক্ষা দিব, বা যি এলুমিনিয়ামে যি বস্তুটো বনাওঁ সেই বস্তুবিলাকক কি দিয়ে, এলুমিনিয়াম অক্সাইডৰ তৰপটো সুৰক্ষা দিয়ে, যাতে ই আৰু বায়ুত থকা বেলেগ গেছৰ লগত বিক্ৰিয়া কৰি ইয়াৰ কোনো ক্ষতি নহয়, ঠিক আছে। বা ই সহজে পানীৰ লগতো বিক্ৰিয়া কৰিব নোৱাৰে যদি এই ওপৰত তৰপটো থাকে, সেইটো কাৰণে। অ'কে, তাৰপিছত আহিল তাৰপিছত কি আছে, কপাৰ নজ্বলে, কিন্তু গৰম ধাতুটোৰ ওপৰত কপাৰ অক্সাইডৰ এটা তৰপ সৃষ্টি হয়। আনহাতে ৰূপ আৰু সোণ উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে। হা, ঠিক আছে, যে কপাৰ নজ্বলে, কপাৰ যদি আমি জ্বলাওঁ কপাৰটো নজ্বলে, কিন্তু কপাৰৰ ওপৰত এটা কপাৰ অক্সাইডৰ তৰপ গঠন হয়। কপাৰ অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধৰে চেম কপাৰ অক্সাইড গঠন হ'ল, সেই কপাৰ অক্সাইডৰ তৰপটোৱে কপাৰক কি দিব, সুৰক্ষা দিব। কিন্তু সোণ আৰু ৰূপ এই দুটা ধাতু এনেকুৱা ধাতু যিয়ে উচ্চ উষ্ণতাটো কি নকৰে, অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে। সেইকাৰণে সোণ আৰু ৰূপক কি কৰা হয়, গহনা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। হা, অ'কে, নেক্সট ইয়াতে আমাৰ এটা তোমালোকে জানানে বুলি এটা বক্স এটা আছে, বক্সটোত আছে এনডিকৰণ। এতিয়া এনডিকৰণ মানে হ'ল, মই পঢ়াই দিছোঁ তাৰপিছত বুজাই দিছোঁ বস্তুটো। যে এনডিকৰণ হ'ল এলুমিনিয়াম অক্সাইডৰ ডাঠ প্ৰলেপ দিয়া এটা প্ৰক্ৰিয়া। বতাহৰ সংস্পৰ্শত এলুমিনিয়াম ধাতুৱে এটা পাতল অক্সাইডৰ তৰপ উৎপন্ন কৰে। এই এলুমিনিয়াম অক্সাইডৰ তৰপটোৱে ধাতুবিধক অধিক ক্ষয় যোৱাত বাধা দিয়ে। অৰ্থাৎ এইমাত্ৰ যিটো কথা ক'লোঁ যে এলুমিনিয়ামে বতাহৰ সংস্পৰ্শত, বায়ুৰ সংস্পৰ্শত অক্সিজেনৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম অক্সাইডৰ এটা তৰপ গঠন কৰে। এই তৰপটোৱে কি কৰিব, এলুমিনিয়াম ধাতুবিধক ক্ষয় যোৱাৰ পৰা ৰক্ষা কৰে। হা, সুৰক্ষা প্ৰদান কৰে। তাৰপিছত আছে যে অক্সাইড তৰপটো ডাঠ কৰি ক্ষয়ৰ পৰিমাণ আৰু কমাব পাৰি। এনডিকৰণৰ সময়ত পৰিষ্কাৰ এলুমিনিয়াম ধাতুক এনড হিচাপে লোৱা হয় আৰু লঘু ছালফিউৰিক এচিডৰ লগত বিদ্যুৎ বিশ্লেষণ কৰা হয়। এনডৰ উৎপন্ন হোৱা অক্সিজেন গেছে এলুমিনিয়ামৰ লগত বিক্ৰিয়া কৰি সুৰক্ষা তৰপটো আৰু ডাঠ কৰি পেলায়। এই অক্সাইড তৰপটো বিভিন্ন ৰং কৰি এলুমিনিয়ামৰ পাত্ৰবোৰ আকৰ্ষণীয় উজ্জ্বল কৰিব পাৰি। হা, এইটো কি হৈছে যে যেতিয়া আমি বিদ্যুৎ বিশ্লেষণ কৰিম, বিদ্যুৎ বিশ্লেষণ কি বস্তু, এইটো আমি যেতিয়া ধাতু নিষ্কাশন কৰিম, ধাতু নিষ্কাশনটো পঢ়িম, তেতিয়া মই ভালকৈ বুজাই দিম, ঠিক আছে। যে বিদ্যুৎ বিশ্লেষণৰ সহায়ত যেতিয়া আমি ধাতু নিষ্কাশন কৰোঁ, তেতিয়া কি কৰা হয়, কাৰেণ্টৰ সহায়ত ধাতুটো আমি পৰিষ্কাৰ কৰোঁ। এতিয়া বিদ্যুৎ বিশ্লেষণৰ সময়ত এনড আৰু কেথড থাকে, ঠিক আছে। এনড আৰু কেথড এটা ডাঙৰ এডাল সৰু, এইটো ধৰা পাত্ৰ এটা ল'লোঁ, এইটো এনড আৰু কেথড আমি ল'লোঁ। এনডটো কি, কেটায়ন যায় কেথডে, এনায়ন যায় এনডে, মনত আছে। এনডটো আছিল
পজিটিভ হা এনতটো হৈছে পজিটিভ আৰু কেথতটো হ'ল নিগেটিভ এইটো এনত আৰু এইটো কেথত এতিয়া এই যিটো এনত আছে এনদত কি হ'ব এটা আমি সালফাৰিক এসিড দিলোঁ H2SO ক'ত দিলোঁ দিয়াৰ পিছত ইয়াতে কি হ'ব এনদত আমি এলুমিনিয়াম ল'ম এলুমিনিয়ামৰ পাত ল'ম ঠিক আছে এলুমিনিয়ামৰ পাত যেতিয়া এনদত ল'ম অৰ্থাৎ এটা পজিটিভ সাইডত ল'ম লওঁতে ইয়াতে যিটো বিদ্যুৎ বিশ্লেষণৰ সময়ত পানীৰ পৰা যিটো অক্সিজেন পৃথক হ'ব পানীটো কি হ'ব ভাঙি যাব পানীটো ভাঙি যায় ইয়াতে কি হ'ব হাইড্ৰজেনবিলাক এফালে আহিব অক্সিজেনবিলাক এফালে আহিব এই যিটো অক্সিজেন থাকে অক্সিজেনবিলাক যিহেতু এনদৰ ওচৰতে সেই এনদত লগোৱা এলুমিনিয়ামটোৰ লগত এই অক্সিজেনে সহজে বিক্ৰিয়া কৰিব পাৰে হা অৰ্থাৎ চোৱা বায়ুত যদি আমি এলুমিনিয়ামডাল থৈ দিওঁ এই এলুমিনিয়ামডালে বায়ুত অক্সিজেন কম পৰিমাণে পাব কাৰণ বায়ুত কম পৰিমাণে অক্সিজেন আছে বাকী গেছবিলাকৰ তুলনাত বা নাইট্ৰজেনৰ তুলনাত অক্সিজেন কম পৰিমাণে আছে হা চ' প্ৰপাৰলি অক্সিজেনটো নাপায় তাক যদি একদম প্ৰপাৰলি অকল অক্সিজেনে দিব লাগে তেতিয়া আমি কি কৰিম এইটো কৰিম বিদ্যুৎ বিশ্লেষণ কৰিম যাৰ ফলত এই এলুমিনিয়ামটোই কেৱল কি পাব অক্সিজেন পাব আৰু এই অক্সিজেনটো পোৱাৰ লগে লগে এটা বিশুদ্ধ এলুমিনিয়াম অক্সাইডৰ এটা তৰল গঠন হয় আৰু যাৰ কাৰণে ধাতুবিধে বেছি সুৰক্ষা লাভ কৰে ঠিক আছে এইটো বস্তু এইটো কোৱা হয় এনদীকৰণ বুলি ওকে মই এটা কথা ভাবছো যে মোৰ টাৰ্গেট আছিল 1 শ্বট ভিডিঅ' বনোৱা তো 1 শ্বট ভিডিঅ'টো মোৰ নহ'ব কাৰণ মোবাইলটোত মই 1080 60 fps মই ৰেকৰ্ডিং কৰি আছোঁ যদি এনেকৈ ৰেকৰ্ডিং কৰি থাকোঁ মোৰ মোবাইলটো অলপমান পিছতে গৰম উঠি যায় সেইটো মই মানে এক্সপিৰিয়েঞ্চৰ লগত কৈছোঁ আৰু কৰি পাইছিলোঁ আগতে এনেকৈ মানে বেলেগ ভিডিঅ' ৰেকৰ্ডিং কৰোঁতে চ' মই ভাবিছোঁ যে আজি এইখিনিতে ষ্টপ কৰোঁ মানে এইটো ভিডিঅ'খিনিতে ষ্টপ কৰোঁ ইয়াৰ পিছত মই মোবাইলটো অলপ টাইম ৰেষ্ট দি আকৌ এটা ভিডিঅ' বনাম সেই ভিডিঅ' ইয়াৰ পিছত দিম ঠিক আছে চ' এইখিনিতে মই বাৰু এণ্ড কৰিলোঁ ইয়াৰ পিছত আমি নেক্সট পঢ়িম ধাতুৱে পানীৰ লগত কিদৰে বিক্ৰিয়া কৰে ধাতুৰ পানীৰ লগত বিক্ৰিয়া আমি পঢ়িম চ' এইটো টু বি কণ্টিনিউড হা এটা চলিব ঠিক আছে থেংক ইউ